হেল্ল' এভৰিৱান। এয়া ৰাতিপুৱা হৈ গ'ল আৰু ৰাতিপুৱা হৈছে 4:30, ইমান আন্ধাৰ আৰু মই পূৰা চকু লাল কাল হৈ পেলাই সাৰ পাই উঠিছোঁ। চ' গুড মৰ্ণিং। মই একদম চুপ আছিলোঁ তেতিয়া, কাৰণ চবেই শুই আছে আৰু মই মনে মনে কামখিনি কৰিছোঁ, কাৰণ আমি ক'ৰবাত ওলাই যাম বহুত ধুনীয়া ঠাইলৈ, আপোনালোককো দেখাই যাম লগতে। তো তেতিয়ালৈ কাম চামখিনি কৰি লওঁ নে কি কয়, পানী চানী খাই মেডিচিন খাই ল'লোঁ। তাৰপিছত গা পা ধুই পেলাই তাৰ পিছৰ দৃশ্যটো দেখাওঁ। তো তেতিয়ালৈ 5টা বাজিছিলে আৰু পৰিৱেশটো এবাৰ চাওঁ, ইমান পোহৰ হৈ গ'ল। ইমান আন্ধাৰ আছিলে, পুতুককৈ পোহৰ হৈ যায়। এইয়া ৰাতিপুৱা আৰ্লি মৰ্ণিং উঠি পেলাই যোনটো ফ্ৰেছনেছ পায়, সঁচাকৈ পূৰা মাইণ্ড ফ্ৰেছ কৰি দিয়ে, ইমান ভাল লাগে। মই এইবোৰ কৰি থাকোঁতে মই পাহৰি গৈছোঁ, মই দেৰি হৈ গ'ল। চালো থেংক গড আমি সোনকালে অহাৰ বাবে আমি মালিগাঁৱৰ সেই লেতেৰা জামটো নাপালোঁ। ইমান বোলে জাম হয় শুনিছোঁ আৰু। তো দেখিছে আমি ক'লৈ গৈ আছোঁ। হয়, আমি মা কামাখ্যা মন্দিৰলৈ আহিছোঁ। সেইকাৰণে আমি সোনকালে ৰেডি হৈ 4:30 উঠি মেলি ধুনীয়াকৈ আহিছোঁ। তো আপোনালোকে দেখিছে মা কামাখ্যা মন্দিৰলৈ যাওঁতে আমি এনেকৈ যাব লাগে। আৰু যিসকলে নাজানে মই কৈ দিব বিচাৰিছোঁ, যদি আপোনালোকৰ নিজৰ বাহন নাই তেতিয়াহ'লে আপোনালোকে তলতে অ'টো হওক বা সৰু শ্বেয়াৰ গাড়ী যি বিচাৰে আপুনি, বা বাছতো আহিব পাৰে। গভমেণ্টে বাছ প্ৰভাইড কৰিছে তলত, আৰু তেনেকৈ যদি ৰিজাৰ্ভ কৰিব বিচাৰে তেতিয়া তেনেকৈ ৰিজাৰ্ভ কৰিও আহিব পাৰে। তো তলত টেক্সি এণ্ড অল এভৰিথিং থাকে। আৰু ইমান সুন্দৰ ভিউ, লগতে ভিউ পইণ্টো আছে, ধুনীয়াকৈ অকণমান ৰেষ্ট লৈ পেলাইও আহিব পাৰে। তো আমি আহি পাই গ'লোহি পাৰ্কিং। তো বিবেকে ইয়াতে পাৰ্কিং চাৰ্কিং কৰিলে, তাৰপিছত আমি সোমাই যাম। তো আমি ইয়াতে জোতা চেণ্ডেলবোৰ ৰাখি, বেগ চেগ ৰাখি পেলাই ইয়াতে চাকি বন্তি প্ৰসাদ ধুনীয়াকৈ লৈ পেলাই আমি লাইনত লাগিবলৈ গৈ আছোঁ। এয়া দেখিছেনে কি লাইন, বাপৰে বাপ। এয়া বহুত দীঘল লাইন, পূৰা ডাবল ড'জ যোনে যোনে লৈছে তেওঁলোকৰ কাৰণে। ইয়াতে ৰখি আছে। তো ইয়াতে যোনে যোনে ছেকেণ্ড ড'জ লৈছে তেওঁলোকৰ ইয়াতে মানে চাৰ্টিফিকেটবোৰ চেক কৰি আছে। চাৰ্টিফিকেটবোৰ চেক কৰিহে ইয়াৰ পৰা কুপন দিব। তো কুপনটো দিয়াৰ পিছতে আপোনালোকে ভিতৰত প্ৰৱেশ কৰিবলৈ মানে পাৰিব, নহ'লে আপোনালোকে বাহিৰৰ পৰাই মানে দৰ্শন কৰি আহিব লাগিব। যদিহে আপোনালোকে 2টা ড'জ লৈছে তো তেতিয়াহে আপোনালোকে মানে ভিতৰত মাৰ দৰ্শন কৰিবলৈ সক্ষম হ'ব। তো ইয়াতে বহুত দীঘল লাইন, আমি কমেও 1.5 hour ৰখিলোঁ। তো ফাইনেলি এতিয়া যিনি ভিতৰত সোমাব, আৰু লগতে অকল চাৰ্টিফিকেট আনিলে নহ'ব, নিজৰ নিজৰ ডকুমেণ্টছ এখনো আনিব লাগিব। তো তেতিয়াহে আপোনালোকে ইয়াতে সোমাবলৈ পাৰিব। চ' তাই ভিতৰত সোমালে, মই বাহিৰতে ৰৈ দিছোঁ। এজন গ'লেই হ'ল, যিকোনো এজন গ'লেই হ'ল। এণ্ড বহুত মানুহ লটছ অফ পিপল আৰ দেয়াৰ। চ' ফাইনেলি লাহে লাহে আমি সোমাম আৰু ভিতৰলৈ। ৱেইটিং ফৰ দ্য কুপনটো আহিলে আমি আৰু সোমাই যাম আৰু। চ' ফাইনেলি আমি টিকেটটো পালোঁ। ইয়াতে বেছি কষ্টৰ ফলত টিকেটটো পালোঁ। আপোনাৰ মোটামুটি 2 ঘণ্টা 2.5 ঘণ্টালৈ আমি ৰখিব লগা হ'ল। তো ফাইনেলি এতিয়া আমি গৈ আছোঁ মাৰ দৰবাৰলৈ। আমাক মেইন গেটেদি সোমাব নিদিলে, একচুৱেলি মেইন গেটখন বন্ধ কৰি থৈ দিছে। তো আমি এতিয়া পিছফালেদি এটা ৰাস্তা আছে, আমাক সিফালেদি যাব দিছে। তো ইয়াতে আমি টিকেটবোৰ দেখাই কিনে আমি ভিতৰলৈ এণ্ট্ৰি কৰিম। চ' আমি আৰু আগুৱাই গৈ আছোঁ। একচুৱেলি আমি ভাবিছিলোঁ তাতে চাগে আমাৰ এণ্ট্ৰি হ'ব, কিন্তু নহয়, যোনে যোনে ছেকেণ্ড ড'জ লৈছে তাক আৰু আগুৱাই যাব দিছে। তো এতিয়া আগৰ ফালে গৈ আছোঁ। চ' মানে একদম মন্দিৰটো পিছফালেদি আমাক লৈ আহিছে। তো নতুন ৰাস্তা এইটো।
আগতে ডাইৰেক্ট আমি মেইন গেটেৰে সোমাই গৈছিলোঁ, কিন্তু এতিয়া নহয়। এতিয়া যিহেতু ক'ভিডৰ ৰুলবোৰ মই কৈছিলোঁৱে, তো ক'ভিডৰ ৰুলবোৰৰ কাৰণে এতিয়া ৰাস্তাটো ট'টেলি চেঞ্জ কৰি দিছে। তো এতিয়া আমি চাগে ইফালেদি সোমাম নেকি, হোপ চ'। এনেকুৱা ধৰণৰ চিটিং এৰেঞ্জমেণ্ট কৰিছে, আপোনালোকে দেখা পাইছে। ইয়াতে বহি ন। এনেকুৱা বেঞ্চ মাৰ্ক দিছে যাতে ইয়াতে মাজত গেপ থাকে। চ' ক'ভিড ৰুলবোৰ ভালে ফ'ল' কৰিছে। এনেকৈ আপোনাৰ মানে ক্ৰছ মাৰি দিছে, তো এটা স্পেচ এটা এনেকৈ বহিব পৰাকৈ। চ' মানুহ বহুত আছে ফুল্লি। এণ্ড মই অলপ ভিউটো দেখাই আছোঁ আপোনালোকক। চ' আমি এতিয়া ৰৈ আছোঁ ইয়াতে। দিয়াৰ পিছত ফাইনেলি বহিব পাইছোঁ। আকৌ ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই, গেপ মেইনটেইন কৰি বহিব দিছে। আমি ক'ভিড ৰুলবোৰ ফ'ল' কৰিলে মাস্ক লগোৱা আছে, ডিষ্টেঞ্চ মেইনটেইন কৰি বহিছে। এটা উৎসাহ, বহুত এটা ইচ্ছা মাৰ দৰ্শন কৰি ভাল লাগি আছে। আগৰ কষ্ট হ'লেও মানুহ আছে, বহুত মানুহ আছে। আমাৰ পিছফালেহে খালী আছে, কিন্তু আমি আগত যেতিয়া লাইন লাগিছোঁ তাতে আমাৰ পিছত মানে বহুত মানুহ আছে। আৰু এতিয়াও আপোনালোকৰ আছে, সেইবিলাক মই দেখাই দিম। ফাইনেলি আমাৰ দৰ্শন চাগে কিন্তু আৰু 3.5 মান লাগি যাব। যি নহওক দৰ্শনহে যাব। ফাইনেলি ইটছ টাইম টু মুভ অন। তো আমাক এতিয়া যাব দি আছে। তো আমি লাহে লাহে ভিতৰৰ ফালে গৈ আছোঁ, বাট আৰু বহুত দূৰ আছে যাবলৈ। লাহে লাহে আগবাঢ়ি যাই থাকিম আৰু। ইয়াতেই আপোনাৰ বহুত টাইম ৰখিব, প্ৰায় মোটামুটি 1.5 ঘণ্টামান আমাক বহালে। তো এটা চাইডেদি ভালো হৈছে, মানে পূৰা ক'ভিড ফ'ল' কৰিহে লৈ গৈ আছে। এনেকুৱা নহয় হেঁচা ঠেলি কৰা নাই। এটা কাউণ্টাৰৰ পৰা এজনক যাব দি আছে, এজনক মানে এটা কাউণ্টাৰ খুলি দি আছে, তেনেকৈ আগবাঢ়ি যাব দি আছে। তো ফাইনেলি আমি আগবাঢ়ি গৈ আছোঁ। এণ্ড মোৰ আগে জুনি বাইদেউ হৈছে। চ' আমি বহি আছোঁ ইয়াতে, তেনেকৈ দেখা পাই আছে মানুহ খালী আছে। তাৰপৰা আমি ৰিটাৰ্ণ বেকটো ইয়াতে আহিছোঁ। কিবা কৈ দিয়া, আজি তাই বেলেগ পূজা কৰিব আৰু একেবাৰে সাজি কাচি আহিছে। আৰু ইয়াতে এটা বস্তু ভাল লাগিছে, ইয়াতে বহিব পৰাকৈ আপোনাৰ চেয়াৰো দি দিছে। যদি ভাগৰ লাগে তেতিয়াহ'লে বহিব পাৰে ইয়াতে। আমি বহুতখিনি আগবাঢ়ি আহিলোঁ। ইয়াতে এটা পুখুৰী এটা আছে, ধুনীয়া পুখুৰী, চাৱাৰ বছ। তো ইয়াতে আহি কিনে বহিব লগা হ'ল। আকৌ ৰৈ দিলোঁ ইয়াতে। বহুত টাইমৰ পিছত আমি আহি পাই গ'লোহি পূৰা মেইন গেটখন। এইয়া পূৰা সন্মুখত আমি ৰখি আছোঁ। তো এতিয়া অলপ টাইম বন্ধ কৰি দিওঁ, কাৰণ ভিতৰত ভিডিঅ' কৰিব নিদিয়ে।
চ' ফাইনেলি আমি দৰ্শন কৰি ওলাই আহিলোঁ। আপোনালোকে গম পালে তাতে আমি ৰিলেক্সো কৰিলোঁ অলপ, প্লাছ ফটো ছেশ্যনো হ'ল অলপ চলপ, দেখা পাবই আমাৰ ইনষ্টাগ্ৰামত লিংক হৈ থাকিব, আৰু ৰিলছো বনাইছোঁ। ইনষ্টাগ্ৰামৰ আইডিটো কৈ দিবা তুমি, ডেছক্ৰিপশ্যনত দি দিবা। তো তাতে আমাৰ ফটোবোৰ পাই যাব, যিমান যি ফটো আমি উঠিছোঁ বা ক্লিক কৰিছোঁ। তো ইয়াৰ পৰা ওলাই আমি আন এটা ঠাইলৈ গৈ আছোঁ। হোপফুলি মানে ক'ভিডৰ কাৰণে যাতে বন্ধ নাৰাখে জেগাটো, যদি বন্ধ ৰাখে তেতিয়াহ'লে দেখাব নোৱাৰিম, আৰু যদি বন্ধ নাথাকে তেতিয়াহ'লে চিয়'ৰ আমি গৈ দেখাই আছোঁ সেই জেগাটো। বিৰাটে ভাল পাব, এণ্ড আনএক্সপ্ল'ৰ্ড জেগা হয় কামাখ্যা মন্দিৰত। বহুতে সেই জেগাটোলৈ নাযায় বা গমো নাপায় তাতে যে তেনেকুৱা ধৰণৰ জেগা আছে। এটা গুহা এটা আছে একচুৱেলি, তো দেখাই আছোঁ। বলক আগবাঢ়ি যাওঁ, আহা। চ' ইয়াতে এই জেগাটোতে আগতে ভোগ দিছিলে, খিচাৰি দিছিলে, কিন্তু এতিয়া ক'ভিডৰ কাৰণে ইয়াতে ভোগ দিয়া বন্ধ কৰি ৰাখিছে। কিন্তু আপোনাৰ আগতে যেতিয়া মানে কি ক'ভিড নাছিলে, তো তেতিয়া সেইখিনি টাইমত আপোনালোকৰ মানে ইয়াতে ডেইলি 12টা বজাৰ পৰা ভোগ বিতৰণ কৰা হৈছিলে। তো উপায়টো নাই, আজি খাব নাপাম যিহেতু ক'ভিডৰ কাৰণে বন্ধ ৰাখিছে। ভৱিষ্যতলৈ আহি খাম বাৰু, বিৰাটে টেষ্টি হয় কিন্তু ভোগখিনি। চ' আমি ষ্টল পাই গ'লোঁ য'ৰ পৰা আমি প্ৰসাদবোৰ কিনিছিলোঁ। তো তাতে আমি গৈ কিনে এতিয়া আমাৰ জোতা চেণ্ডেলৰ পৰা লৈ লওঁ, এণ্ড আগবাঢ়ি সেই জেগাটোলৈ যাম। চ' ফাইনেলি আমি তাৰ পৰা ওলাই আহিলোঁ, চেণ্ডেল পাতি পিন্ধিলোঁ। যোনখন দোকানত আমি চেণ্ডেলবোৰ থৈছিলোঁ, বেগ থৈছিলোঁ। তো এইটো হ'ল টেক্সি ষ্টেণ্ড, ইয়াতে ৰিজাৰ্ভ টেক্সিবোৰ পায়। ইয়াৰ পৰা আপোনালোকে যদি টেক্সি লয় তেতিয়াহ'লে ৰিজাৰ্ভ কৰি লৈ যাব লাগিব, আৰু যদি ইয়াৰ পৰা নলয় অলপমান আগৰ পৰা পাব। তাতে আপোনালোকে শ্বেয়াৰ কৰিও যাব পাৰিব। তো ইফালে আপোনালোকৰ বগলা মন্দিৰ যায়, এণ্ড আমি ইফালে নাযাওঁ আজি, আমি আন এটা ৰাস্তাৰে যাম। তো চাই লওক, এইখন হ'ল অন্নপূৰ্ণা ৰেষ্টুৰেণ্ট। এইখনৰ কাষৰ ৰাস্তাটোৰে আমি আগবাঢ়ি গৈ থাকিম। তো এই প্লেচটো বহুতে নাজানে, এণ্ড বহুতে ভিজিটো নকৰে এই প্লেচটো। তো আজি আপোনালোকক দেখাই আছোঁ অনলি আমাৰ ভিডিঅ'ত। চাগে বেলেগেও গৈছে নাজানো আৰু, বা যি কি নহওক মই ডেম চিয়'ৰ যে বেছিভাগ মানুহে এই জেগাটো দেখা নাই। বহুত মানুহ কামাখ্যা ভিজিট কৰিছে, বাট এই জেগাটো বহুতখিনি মানুহে দেখা নাই। তো আমি ৰাইট লৈ এনেকৈ চিৰি এটা পাব, সেইটো চিৰি উঠি যাব লাগিব আমি। তো ব'লক আগবাঢ়ি গৈ থাকোঁ। তো এনেকৈ চিৰিবোৰ উঠি গৈ থাকিব লাগিব, অলপ চিৰি উঠিব লাগিব। গৰম তাতে আকৌ ভাগৰ লাগিছে, দেখাওঁতো লাগিবই আপোনালোকক। কিছুমান অচিনাকি জেগাৰ সৈতে পৰিচয় কৰি দিবই লাগিব। চ' ফাইনেলি ইয়াৰ পৰা আমি ডাউন এটা পাম। চ' ফাইনেলি ইয়াৰ পৰা ডাউন, আৰু ইয়াৰ পৰা আপোনালোকে কিছুমান নেচাৰেল ভিউ দেখা পাব। বিৰাটে বেছি ধুনীয়া আৰু বিৰাটে বেছি সুন্দৰ। ঠাণ্ডা বতাহ মাৰি আছে মানে কি, ইফালে কাষতে ব্ৰহ্মপুত্ৰ নদীটো আছে, সেইকাৰণে ঠাণ্ডা বতাহ এটা পায়। নামতেহে নামি গৈছোঁ ধুনীয়াকৈ আৰামত, উঠোতেহে গম পাম আৰু। যোনটো জেগালৈ গৈ আছোঁ তাতে পোৱাৰ পিছত আপোনালোকে গম পাব কি ধুনীয়া জেগা সেইটো। হ'ব পাৰে জংঘল, বাট কিছুমান বস্তু এনেকুৱা ধুনীয়া বস্তুবোৰ এনেকুৱা ধৰণৰ জেগাতে লুকাই থাকে। চ' গাইজ হোৱাট আ ভিউ, ভিউটো চাওক, বিৰাটে বেছি ধুনীয়া আৰু বিৰাটে বেছি নেচাৰেল। তো সেইটো ব্ৰহ্মপুত্ৰ নদী, এণ্ড চবফালে গছ গছনি, ধুনীয়া গছ গছনি, ডাঙৰ ডাঙৰ গছ গছনি, ৰিয়েলি পূৰা নেচাৰেল পৰিৱেশটো। বাইদেউ কিবা কৈ দিয়ক। তো দেখিছে মোৰ আগে আগে বাবাজী গৈ আছে, আৰু বাবাজীক ফ'ল' কৰি কৰি মই গৈ আছোঁ। যিনি মোক এই আগলৈ গৈ আছে। চ' ফাইনেলি আমি আমাৰ ডেষ্টিনেশ্যনটো পামেই আৰু, বেছি দূৰ নাই।
আৰু আগৰ পৰা আৰু ভালকৈ দেখাই আছোঁ মই যিহেতু জংঘল ভিউটো বেছি ভালকৈ দেখা নাপাব বাট আহিলে সঁচাকৈ ইয়াতে আহিলে গম পাব যে এটা সঁচাকৈ ধুনীয়া ভিউৰ মাজত আপোনালোকে থাকিবলৈ পাব মানে আৰু জাগা টুকুৰা বিৰাটে বেছি ধুনীয়া নিৰল নিস্তব্ধ ভৰপূৰ হৈ আছে পিচ এণ্ড আমি ফাইনেলি প্লেচটো পাই গ'লোঁ তো এইটো সেই তেতিয়াৰ দিনৰে কি বুলি ক'ম মই ছুইমিং পুল আছিল বুলি ক'লেও ভুল নহ'ব তেতিয়াৰ দিনৰে ছুইমিং পুল তো টোটেলি আনটাচ সেই আগৰ দিনত যেনেকৈ বনাইছিল তেনেকেই আছে এণ্ড ইয়াৰে এটা বিশেষ এটা গুণ আছে এই প্লেচটোৰ বিশেষ এটা মাহাত্ব আছে এটা এটুকুৰা জেগা আছে মই দেখাই আছোঁ সেই জেগা টুকুৰা ব'লকচোন চ' ফাইনেলি আপোনালোকক লৈ অহা জেগাটো পাই গ'লোহি আমি আৰু সেইটোৱে হয় আনএক্সপ্ল'ৰ্ড কেভটো গুহাটো সেই গুহাটোৰ ভিতৰতে আছে প্ৰভু শিৱ বাবাৰ মন্দিৰ আৰু কোৱা হয় যে শুদ্ধ মনৰ মানুহে এই গুহাটো পাৰ কৰি ওলাই আহিব পাৰে চ' আমিও এতিয়া গৈ আছোঁ যিহেতু ভিডিঅ' কৰিব একদম এলাউ নাই চ' আমি ওলাই আহি লগ পাই আছোঁ আকৌ চ' ভিডিঅ' কৰিব যিহেতু এলাউ নাই তো মই অলপমান শেষৰ ভাগখিনি দেখাই দিছোঁ কেনেকৈ কেভটোৰ পৰা ওলাই আহিছোঁ সঁচাকৈ বিৰাটেই ধুনীয়া হয় গুহাটোৰ ভিতৰৰ ভাগখিনিও আৰু লগতে ইয়াৰ যোনটো পৰিৱেশ যি প্ৰাকৃতিক দৃশ্য সঁচাকৈ নন্দনিক তো আপোনালোকেও আহক এই সুন্দৰ আনএক্সপ্ল'ৰ্ড গুহাটোলৈ আৰু এক্সপ্ল'ৰ কৰি তোলক চ' ফাইনেলি আমি স্পটটোৰ পৰা ৰিটাৰ্ণ আহি আছোঁ যিনি পূৰা ভাগৰি গৈছে কাৰণ এতিয়া আমি বহুতকেইটা চিৰি উঠি যাব লাগিব এণ্ড ৰ'দটো দেখা পাই গমেই পাইছে গৰমো আছে ছোৱালীজনী লালকাল হৈ গৈছে গৰমতে ফাইনেলি অকণমান ৰেষ্ট লৈ লোৱা এণ্ড আমাৰ ভিডিঅ'টো আমি ইয়াতে এণ্ড কৰিম তো তুমি আমাৰ ছাবস্ক্ৰাইবাৰবোৰক কথাখিনি কৈ দিয়া চেনেলযোৰ থৈ দিয়া আকৌ নহ'লে বেয়া দেখিব নহয় এতিয়া কোৱা তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ আকৌ লগ পাম এটা নেক্সট আৰু নতুন পুৰা ব্ৰেণ্ড নিউ ভিডিঅ' লৈ তো ষ্টে ছেফ ষ্টে হেল্ডি এণ্ড ষ্টে কানেক্টেড উইথ আছ তো আজিলৈ টাটা